আলফা স্বাধীনৰ তিনিগৰাকী সদস্যৰ নাগালেণ্ডত আত্মসমৰ্পণ। নাগালেণ্ডৰ চাংলাংছুত আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণৰ কথা সংবাদমেলযোগে জনাইছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকে। আত্মসমৰ্পণ কৰিছে চৰাইদেউৰ টেঙাপুখুৰীৰ পৰাগজ্যোতি চেতিয়া ওৰফে প্ৰণৱ অসমে, কাৰ্বি আংলঙৰ বৈঠালাংছুৰ দীপজ্যোতি শইকীয়া ওৰফে ভাৰ্গৱ অসমে আৰু তিনিচুকীয়াৰ এণ্টনি মৰাণে আত্মসমৰ্পণ কৰিছে। 2023 চনত আলফা স্বাধীনত যোগ দিছিল দীপজ্যোতি শইকীয়া, পৰাগজ্যোতি চেতিয়া আৰু এণ্টনি মৰাণ। যোৱাকালি আলফা আইৰ তিনিজন সদস্য সক্ৰিয় সদস্য কেম্পৰ পৰা আহি গ'ল। আহি তেওঁলোকে ইণ্ডিয়ান বৰ্ডাৰত সোমাল। আছাম ৰাইফলছৰ ওচৰত তেওঁলোকে চাৰেণ্ডাৰ কৰিলে আৰু সন্ধিয়া আমাৰ লগত আহি আমাৰ ওচৰত পাইছেহি। তেওঁলোকক যিহেতুকে 2-3 দিন তেওঁলোকে খোজকাঢ়ি আহি পাৰ হৈ আহিছিলে, তেওঁলোক এতিয়া অলপ তেনেকুৱা পৰিস্থিতিত নাই। আমি তেওঁলোকক কথা পাতিম এতিয়া। এজনৰ নাম হ'ল দীপজ্যোতি শইকীয়া ওৰফে ভাৰ্গৱ অসম। তেওঁৰ ঘৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। নেক্সট হ'ল এণ্টনি মৰাণ, তেওঁৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰি। 3 নম্বৰ হ'ল পৰাগজ্যোতি চেতিয়া ওৰফে কনক অসম, তেওঁৰ ঘৰ টেঙাপুখুৰীৰ ঘৰফলীয়াত। তাৰ ভিতৰত আমাৰ ভাৰ্গৱ অসম আৰু কনক অসম তেওঁলোকে 22 চনত যোগদান কৰিছিলে আৰু এণ্টনি মৰাণে 23 চনত যোগদান কৰিছিলে আলফাত।